ৰাজীৱ হদিয়াৰ মৃত্যুৱে আৰু এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰি দিছে। সেইটো হ'ল আমাৰ স্বাস্থ্য ব্যৱস্থাটো। ৰাজীৱ হদিয়াৰ যিটো হৃদৰোগ আক্ৰান্ত হৈছিল, এই গোটেই ঘটনাটো হৈছিল ফিল'বাৰীত। ফিল'বাৰীৰ পৰা তেওঁক ৰূপাইচাৰিঙৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ প্ৰথম চিকিৎসাৰ বাবে অনা হৈছিল আৰু সেই ব্যক্তিগত নাৰ্ছিং হোমখনৰ পৰা তেওঁক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হ'ল। আমি অসমত সততে বিকাশৰ কথা কওঁ যে অসমৰ স্বাস্থ্যখণ্ড দ্ৰুতগতিত বিকাশ হৈ আছে। ৰাজীৱ হদিয়াৰ মৃত্যুৱে এটা বাস্তৱ প্ৰতিচ্ছবি জনসাধাৰণৰ মাজলৈ আনি দিছে। এই কথাষাৰ মইহে আপোনালোকৰ জৰিয়তে মই ৰাইজক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ প্ৰায় 2 ঘণ্টাৰ পথ। তাৰমানে তিনিচুকীয়া জিলাত ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ 2 ঘণ্টা পথত এখনো চৰকাৰী চিকিৎসালয় নাছিল, যিখন চিকিৎসালয়ৰ হৃদৰোগৰ আক্ৰান্ত এজন মানুহৰ তাৎক্ষণিক চিকিৎসা হ'ব পাৰে। সেই বাস্তৱ সত্যটো কিন্তু আমি কোনো মন কৰা নাই। তাতোকৈ ডাঙৰ কথা যে ৰূপাইচাৰিঙৰ পৰা ডিব্ৰুগড়লৈ যোৱা পথত তিনিচুকীয়া মেডিকেল কলেজখন আছে মাকুমত। কিয় তিনিচুকীয়া মেডিকেল কলেজলৈ নিনি তেওঁক ডিব্ৰুগড়লৈ কিয় পঠিয়ালে? তাৰমানে তিনিচুকীয়া মেডিকেল কলেজত চিকিৎসা নহয়। এনেকুৱা মেডিকেল কলেজ অসমত প্ৰয়োজন কি আছে, যিখন মেডিকেল কলেজত ৰাজীৱ হদিয়াৰ নিচিনা বা অসমৰ যিকোনো এজন দুৰ্ভগীয়া মানুহৰ জীৱন বচাব নোৱাৰে? সেই মেডিকেল কলেজৰ কি প্ৰয়োজন আছে? আৰু তেনেকুৱা মেডিকেল কলেজবোৰ সৃষ্টি কৰি চৰকাৰখনে বাহ লৈ আছে। কিন্তু বাস্তৱ এইটো, ৰাজীৱ হদিয়াৰ মৃত্যুৱে সেই বাস্তৱতা উদঙাই দিছে যে অসমৰ পুৰণা 4-5খন মেডিকেল কলেজৰ বাহিৰে এই 13খন নে 14খন যে মেডিকেল কলেজ প্ৰতিষ্ঠা হ'ল, কোনো মেডিকেল কলেজত কোনো ধৰণৰ চিকিৎসা নহয়। হৃদৰোগৰ চিকিৎসা নহয়, স্নায়ু ৰোগৰ চিকিৎসা নহয়, কোনো চিকিৎসা নহয়। ক'ৰবাত ডাক্তৰ নাই, ক'ৰবাত চিকিৎসা ব্যৱস্থা নাই। গতিকে ৰাজীৱ হদিয়াৰ এই মৃত্যুৱে এটা অতি দুৰ্ভাগ্যজনক দিশ উদঙাই দিলে আৰু ৰাজ্যখনৰ বিকাশৰ বাস্তৱ প্ৰতিচ্ছবিখন অতি স্পষ্টভাৱে জনসাধাৰণৰ সন্মুখত উদঙাই দিছে যে এইটোৱেই স্বাস্থ্যকেন্দ্ৰৰ বিকাশ, য'ত ফিল'বাৰীৰ পৰা এজন ৰোগীক, হৃদৰোগ আক্ৰান্ত ৰোগী এজনক ডিব্ৰুগড় মেডিকেললৈ নিব লগা হ'ল। কিন্তু ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ সুদীৰ্ঘ 2 ঘণ্টাৰ পথত এখনো চৰকাৰী চিকিৎসালয় নাছিল য'ত হৃদৰোগৰ চিকিৎসা হ'ব পাৰে। মেডিকেল কলেজ এখন আছে তিনিচুকীয়া, সেইখনতো চিকিৎসা নহয়। তিনিচুকীয়া চিভিল হস্পিটেল আছে, তাতো চিকিৎসা নহয়। তেতিয়াহ'লে চিকিৎসা ব্যৱস্থাটোৰ, অসমৰ চিকিৎসা ব্যৱস্থাৰ এয়া উন্নয়ন নেকি? এই বাস্তৱ আৰু অতি নগ্ন সত্য, এই সত্যটো কিন্তু ৰাজীৱ হদিয়াৰ মৃত্যুৱে উদঙাই দিছে। সেইটোৱে বৰ দুৰ্ভাগ্যজনক।